গুড মৰ্ণিং সকলোকে ৱেলকাম জনাইছোঁ দেই মোৰ অন্য এটা ভিডিঅ'লৈ। চ' আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। ভাল বুলি কোৱাৰ মোৰ চাগে ভুল হৈছে, মোৰ খবৰ বেয়া। এইটো দেখিছেনে? আজনি উঠিছে, এতিয়া অলপ বিষাই আছে আৰু ৰাতিপুৱা পুৰা একদম চকু মেলিব পৰা নাই আৰু ইমান বিষাইছে, জাল বান্ধি উঠিছে একদম। চ' আজি মোৰ খবৰ সেইকাৰণে অকণমান বেয়া। আৰু মই ইয়াতে বহি আছোঁ চাহ পানী খাই। ৰাতিপুৱা কাম অকণমান আছিল, সেইখিনি কৰোঁ। ভাবিলোঁ আপোনালোকক গুড মৰ্ণিং উইচ কৰি দিওঁ। আৰু ৰাতিপুৱাই পাইছোঁ কি জনাবচোন। বিলাহী ক'ৰবাৰ পৰা বান্দৰে আনিছে, ক'ৰবাৰ পৰা নহয়, আমাৰ পিছফালে গছ আছে। বান্দৰে ইমান দিন দেখা নাছিলে, আজি দেখিছে চাগে। বান্দৰে আনিছে আৰু মায়ে গৈ গোটেইকেইটা ছিঙি আনি আপোনালোকে দেখিলেই চাগে মোৰ পিটিক কৰি কাম কৰা হৈ গ'ল। মই ইয়াতে এনেকৈ বহি থকাৰো এটা কাৰণ আছে। এইজোপা দেখিছেনে? আমাৰ কঁঠালজোপা, এইজোপা ৰখীয়া মই। বান্দৰে আহি উঠি ছিঙি পেলাই আৰু খাই বহুত অনিষ্ট কৰে। চ' এয়া মই কঁঠাল ৰখীয়া, কাৰোবাক কঁঠাল ৰাখিলে ক'ব। আৰু আমাৰ কাম কৰা মানুহ দুজনী আছে দেই, সেই দুজনীয়ে কাম কৰি আছে। আপোনালোকক দেখুৱাওঁ, কাৰণ মই যিহেতু বহি থাকোঁ, কাম কৰা মানুহতো অবভিয়াছলি থাকিব ন। সেইবাবে মই দেখুৱাই আছোঁ, ৰ'ব কাম কৰা। শুনিলে গালি পাৰিব, চ' দেখুৱাই আছোঁ। আমাৰ কাম কৰা মানুহ দুজনী, মোৰ কাম বন নাই কাৰণে মই এনেকৈ বহি ঘুমাই থাকোঁ আৰু। এই দুটা আমাৰ কাম কৰা মানুহ। আমাৰ আদা নহৰু চিলাই আছে। খৰিকা ছিঙি আছে মায়ে। হা? কি বনাব? ইমান ৰ'দ। কৈছোঁ মই নাখাওঁ, মোক খোজে কৈছোঁ খালি। মায়ে ঢেকীয়া ছিঙি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। হা? এটা চলি আহিছে, চিনাকি লাগছে অলপ। একলা খাই আছে। আৰু এটা নাইপালে আমাৰ কৰ্মবীৰ। বিদেকা সিং।
মই সিদিনা মাৰ লগত ঢেঁকীয়া ছিঙিব গৈছিলোঁ। মায়ে ঢেঁকীয়া ছিঙি আছে আৰু মই বিট ঢেঁকীয়া ছিঙি আছোঁ। মই সিদিনা যে বিট ঢেঁকীয়া ছিঙি আছিলোঁ মা। হা মই ঢেঁকীয়া চিনি পাওঁ। সিদিনা মই গোটেইকেইডাল যিকেইডাল একডাল ঢেঁকীয়া নাই তাতে, চব বিট ঢেঁকীয়া। কি ধুনীয়া ধুনীয়া ঢেঁকীয়াৰ দৰে একদম। কৰ্মবীৰ বৰফত সেই নাৰিকলো ভাজি দিব লাগিব এতিয়া। কেঁচা কেঁচা লাগিছে বোলে মাইনা কৈ আছে বৰফ খাই কিনে। মই যাওঁ ঘৰত, এওঁ চাগে ভাত খাব। ভাত খাই আৰু যায়নে নাযায় বা এতিয়া গম নাপাওঁ। ইমান ৰ'দ, মই নাই। মই পইচা নেদাও আগে তাতে গৈছো। কি? মই পইচা নেদাও আগে পইচা লৈ তাৰপিছত মই বস্তু ৰাখিম। আৰু এটা আছে মই নেৰি চাবা। আৰু এই অঞ্চল কিমান দোকানত তোৰ 100 টকা লাগিলা দোকান হাফ পাৰ্চেণ্ট মই যাম দে অলপ দেখা। কিমান পাইগলা 5 টকা নাহে আতি দিতে গিৰাকটো মাৰা গৈছে। বাই কচু আনছি, মই কচু নাখাওঁ। ধৰে খোজৈ ঢেঁকীয়া আম। মই মণি এৰি চাই থাকোঁতে এইপিনে তেওঁৰ ভাত খোৱা হ'লে মই ভাত দিবলৈ আহিছিলোঁ আৰু এওঁ নিজেই ভাত উলিয়াই খাইছে। ভোক লাগিছে বোলে বহুত। সিদিনা হোটেলৰ পৰা তেতেলী আনিছিলোঁ যে মিঠা কৰি অকণমান থৈ দিছোঁ মোৰ বাবে, কাৰণ মই জ্বলা নাখাওঁ। সেইবাবে অকণমান মিঠেই দি ভগাই থৈ দিলোঁ। এতিয়া খাবা আৰু। আৰু ইয়াত গধূলি চাওকচোন ইমান বৰষুণ মাৰিছে, এওঁ আহিয়ে পোৱা নাই। ইমান টেনশ্যন হৈ আছিলে, বৰষুণ যাক নকমেহে নকমে। মই আনকি পাকঘৰতো যাব পৰা নাই ভাত বনাবলৈ। আৰু এয়া বৰষুণ মাৰি থকা বাবে দৌৰা দৌৰি কৰি গৈছিলোঁ, গ্ৰিলখনতে লাগি এয়া অৱস্থা। বেছি তেজ ওলোৱা নাই যদিও মানে বিষাইছে আৰু। মই কলগেট দি লগাই দিছোঁ আৰু মই কটা চিঙা যি নহওক মই কলগেটে ব্যৱহাৰ কৰোঁ। আপোনালোকেও কলগেট ব্যৱহাৰ কৰি চাব পাৰে, মোৰ কিন্তু তৎক্ষণাত ভাল হৈ যায়। বৰষুণ যাক কমাৰ পিছত আহি দেখিলোঁ এয়া মায়ে এই অৱস্থা কৰি থৈ দিছে। আৰু মই আচলতে গমো পোৱা নাছিলোঁ যে মাংস আনিছে দেউতাই। ইমান বৰষুণ মাৰি আছিল যে। ছাগলী মাংস মায়ে বনাইছে। এইটোৰ অৱস্থা এতিয়া কি হ'ব? ঘঁহি ঘঁহি টেষ্টিং টাইম। বৰষুণত ভিজি ভিজি আহিছিলে দেই বেচেৰাটোৱে। বিউটিফুল। আৰু এয়া আমাৰ ভাত খাবলৈ ৰেডি। আমি সকলোৱে তলত বহি ভাত খাওঁ দেই, যিহেতু মা মই এওঁ তিনিওটাই তলত বহি খাওঁ আৰু দেউতাৰ বহিব নোৱাৰে তলত, সেইবাবে দেউতা ওপৰত খায়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়ালৈকে থেংক ইউ এণ্ড গুড নাইট। এয়া ভাত খাই আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।